Hello everyone, welcome back to Exam Cracker. So, আজি আমি start কৰিম part 7 of our 500 MCQ series. General Studies এইটো series আছিলে আমাৰ যদি আপোনালোকে part 6 লৈকে চোৱা নাই আপোনালোকে চাই ল'ব questions খিনি বহুত important হয় ঠিক আছে আৰু এই কোৰ্সটো যি সকলে প্ৰিপাৰেচন কৰি আছে APSC আসাম সেক্ৰেটাৰিয়েট এন্ড বেলেগ ধৰণৰ গৱৰ্ণমেন্টৰ এক্সামৰ কাৰণে তাৰ কাৰণে তেওঁলোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এই টপিকটো এই সিৰিজটো ওকে আপোনালোকে চাব আৰু যি সকলে নতুন হয় চেনেলটোৰ লগত জড়িত হৈছে আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰে সো question number 180 লোকে আমি ডিসকাস কৰিছিলো ৰাইট সো 181 question number which scholar first used the term Indus civilization নামটো বা Indus civilization term to কোনজন স্কলাৰে প্ৰথমবাৰৰ কাৰণে ইউজ কৰিছিলে অপশন ডি সমূহ দিয়া আছে সকলো এটেন্ড কৰিব কোৱেশ্চনটো জন মাৰ্সেল দয়াৰাম সানি এসআৰ ৰাল এন্ড ৰাখেল দাস বেনাৰ্জী ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব যে আমাৰ যেটো ইণ্ডাছ সিভিলাইজেশন হয় হেতু বিশেষকৈ ইউজ কৰিছিলে প্ৰথমতে ওয়াৰ্ডটো জন মাৰ্সেল ওকে অপশন এ ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰু Indus Valley civilization most accepted period হৈছে 2500 to 1750 BC okay এই period টো আপোনালোকে মনত ৰাখিব Next যাও question number 182 who discovered the Harappan civilization কোনে ডিসকভাৰ কৰিছিলে আমি গম পালো যে Indus Valley civilization ডিসকভাৰ কৰিছিলে কোনে জন মাৰ্সেল ওকে আৰু Harappan civilization কোনে ডেভেলপ কৰিছিলে ইয়াত অপশন সমূহ দিয়া আছে জন মাৰ্সেল দয়াৰাম সানি এসআৰ ৰাল এন্ড ৰাখেল দাস বেনাৰ্জী বা আৰডি বেনাৰ্জী বুলিও তেওঁক কোৱা হয় সো ইয়াৰ শুদ্ধটো হ'ব দয়াৰাম সানি ওকে Harappa সাইট সমূহ কোনে কেনেকে ডেভেলপ কৰিছিলে এই চাৰ্টখনত মই দিয়া আছে এই চাৰ্টখন আপোনালোকে এবাৰ চাই ল'ব ঠিক আছে চাৰ্টখন বহুত ইম্পৰ্টেন্ট হয় যি সকলে স্ক্ৰিনশ্বট ল'ব বিচাৰিছে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে ইয়াত যেনেকে লিখা আছে সাইটস সমূহৰ কথা দিয়া আছে সাইটস হাৰাপ্পান সাইটটো কোড হাৰাপ্পান সাইটত এইখন ৰিভাৰ ৰবি ওকে আৰু ইয়াৰ ষ্টেট কোড আছে পাঞ্জাব পাকিস্তান আৰু দয়াৰাম সানি এখন ডিসকভাৰ কৰিছে ঠিক তেনেকে মহেঞ্জোদাৰো ইণ্ডুছ সিন্ধ বা পাকিস্তানত ৰাখেল দাস বেনাৰ্জীয়ে কৰিছিলে সানহুদাৰো ইণ্ডুছ নদীখনৰ নাম সিন্ধ আৰু পাকিস্তানত মেকি তেওঁক আৱিষ্কাৰ কৰিছিলে ওকে এইখন চাৰ্ট আপোনালোকে মনত ৰাখিব সাইটস দিয়া আছে হাৰাপ্পা মহেঞ্জোদাৰো সানহুদাৰো আৰু ৰিভাৰ সমূহ দিয়া আছে ষ্টেট সমূহ দিয়া আছে আৰু কোনে এটো ইন্ট্ৰোডিউস কৰিছিলে হেতু দিয়া আছে ওকে নেক্সট কোৱেশ্চন নম্বৰ 183 Who was the first Indian who have won the Nobel Prize? কোনজন প্ৰথম ইন্ডিয়ান হয় ফাৰ্স্ট ইন্ডিয়ান যোনে প্ৰথমবাৰৰ কাৰণে নোবেল প্ৰাইজ পাইছিলে সিভি ৰমন ৰবীন্দ্ৰনাথ টেগোৰ এনজিএল নেহৰু জৱাহৰলাল নেহৰু ডিএইচজি খুৰানা সো নোবেল প্ৰাইজ প্ৰথম ইন্ডিয়ান জন হৈছে ৰবীন্দ্ৰনাথ টেগোৰ ওকে ৰবীন্দ্ৰনাথ টেগোৰ যাক আমি আনটা নাম হৈছে গুৰুদেৱ বুলিও জনা যায় তেওঁক আৰু তেওঁ এনেকুৱা এজন পাৰ্সনালিটি হয় ৰবীন্দ্ৰনাথ টেগোৰ যোনে যাৰ গান বা যাৰ কম্পোজিশন দুখন দেশে এজ এ ন্যাশনাল এন্থেম হিচাপে ব্যৱহাৰ কৰে ঠিক আছে সেই দেশখন কি হয় দুখন নেশনস দ্যাট ইজ ইন্ডিয়াৰ যোনখন জনগণ মন আৰু বাংলাদেশৰ আমাৰ সোনাৰ বাংলা ওকে সো বাংলাদেশ আৰু ইন্ডিয়া as a national anthem এই দুটা কম্পোজিশন তেওঁ ব্যৱহাৰ কৰে ৰবীন্দ্ৰনাথ টেগোৰৰ ওকে আৰু টেগোৰ renounce his knighthood in response to the Jallianwala massacre in 1919 so জুন টেগোৰে কি কৰিছে তেওঁ নাইটহুড উপাধি প্ৰদান কৰিছিলে আৰু সেই নাইটহুড উপাধিটো তেওঁ লোৱা নাছিলে জালিয়ানৱালা মাssacreৰ কাৰণে ওকে নেক্সট কোৱেশ্চন নম্বৰ 184 The words Swatameva Jayate in the state emblem of India were taken from. Swatameva Jayate এইটো words to korpora লোৱা হৈছিলে ঠিক আছে সো ইয়াতে দিয়া আছে অপশন সমূহ ঋগবেদা মৎস্য পুৰাণা এন্ড ভাগৱত গীতা এন্ড মুণ্ডকা উপনিষদ সো সত্যমেৱ জয়তে korpora লোৱা হৈছিলে ইয়াৰ উত্তৰটো হ'ব অপশন ডি দ্যাট ইজ মুণ্ডকা উপনিষদৰ পৰা ইয়াত লোৱা হৈছিলে ওকে আৰু এইখন সংস্কৃত ভেদিক টেক্সট আছে এটো আপোনালোকে মনত ৰাখিব নেক্সট 185 question number
হু ৱাজ দ্য গ্ৰীক এম্বেচাডৰ ইন মৌৰ্যান কোৰ্ট মৌৰ্যান কোৰ্টৰ মৌৰ্য মানে মৌৰ্যসকলৰ ৰাজসভাৰ গ্ৰীক এম্বেচাডৰ কোন হয় তলৰ আলেকজেণ্ডাৰ মেগাস্থেনিছ প্লেটো এণ্ড এৰিষ্টটল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেগাস্থেনিছ ঠিক আছে মেগাস্থেনিছ হৈছে আমাৰ গ্ৰীক এম্বেচাডৰ মৌৰ্যসকলৰ ওকে মৌৰ্য সাম্ৰাজ্যৰ আৰু তেতিয়া তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজত্বকালত তেওঁ এজে মানে মেগাস্থেনিছৰ গ্ৰীক এম্বেচাডৰ হিচাপে লোৱা হৈছিল ওকে তেওঁৰ এখন বিখ্যাত কিতাপ আছে মেগাস্থেনিছৰ সেই কিতাপখনৰ নাম হৈছে কি ইণ্ডিকা ওকে ইণ্ডিকা হৈছে তেওঁৰ এখন কিতাপ তেওঁ লিখা এখন কিতাপ বিভিন্ন এক্সামত আহি থাকে আপোনালোকৰ এটো নেক্সট 186 Ashoka adopted Buddhism under whose influence অশোক এজন পৰাক্ৰমী ৰজা আছিল আৰু অশোকে কি কৰিছিল বুদ্ধিজম কাৰ ইনফ্লুয়েন্সত গ্ৰহণ কৰিছিল বুদ্ধিজম তেওঁ বুদ্ধিষ্ট হিচাপে তেওঁ একচুয়ালি প্ৰপাগেট কৰিছিল আৰু এডপ্ট কৰিছিল বুদ্ধিজম ওকে কাৰ ইনফ্লুয়েন্সত বিষ্ণুগুপ্ত উপগুপ্ত ব্ৰহ্মগুপ্ত বৃহদত্ত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্যাট ইজ উপগুপ্ত ঠিক আছে উপগুপ্ত তেওঁ এগৰাকী বুদ্ধিষ্ট মংখয় তেওঁৰ ইনফ্লুয়েন্সতে অশোক ওকে তেওঁ বুদ্ধিজম ধৰ্মটো গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 187 ইয়াৰ কোৱেশ্চন who deciphered Ashoka's inscription for the first time in and when Ashokar যোনখিনি ইনস্ক্ৰিপশন হয় হে ইনস্ক্ৰিপশনখিনি প্ৰথমতে কোনে উলিয়াইছিলে কোনে আইডেন্টিফাই কৰিব পাৰিছিল ইয়াৰ উত্তৰটো মই ইয়াত দিয়া আছে আনসাৰ ডি হ'ব ইয়াত 1937 ত জেমছ প্ৰিন্সেপে ওকে নেক্সট কোৱেশ্চন নম্বৰ 188 The Nobel Prize is not awarded in which of the following field? Nobel Prize যোনটো হয় হেতু তলৰ কোনটো ক্যাটেগৰি কাৰণে দিয়া নহয় হদিছে is not awarded right physics chemistry economic science and mathematics ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ম্যাথমেটিক্সৰ কাৰণে দিয়া নহয় ঠিক আছে অপশ্যন ডি ম্যাথমেটিক্সৰ কাৰণে দিয়া নহয় বাকিখিনিৰ কাৰণে নোবেল প্ৰাইজ দিয়া হয় আৰু প্ৰথম অৱস্থাত যোনটো নোবেল প্ৰাইজ হয় হেতু পাঁচটা ক্যাটেগৰিৰ কাৰণে দিয়া হৈছিল ফিজিক্স কেমিষ্ট্ৰি মেডিচিন পিস এণ্ড লিটাৰেচাৰৰ কাৰণে দিয়া হৈছিল দ্য প্ৰাইজ ইন ইকনমিক্স ওয়াজ এস্টাব্লিশড ইন 1968 ত ইকনমিক্সৰ কাৰণে ইকনমিক্স ক্যাটেগৰিটো ইনক্লুড কৰা হৈছিল ওকে আৰু কোনে ইনক্লুড কৰিলে হেতু আপোনালোকে চাব ওকে আৰু এই যোনটো all prizes are awarded in Stockholm Sweden except Peace Prize and which is awarded to Oslo and Norway Peace Prize যোনটো হয় হেতু Oslo Norway দিয়া হয় বাকিখিনি Nobel Prize কোড দিয়া হয় বুলি কৈছে Stockholm ওকে next question number 189 who defeated Prithviraj in the second battle of Tarain Prithvirajok Tarainer battle কোনে হত্যা কৰিছিল কোনে ডিফিট কৰিছিল ওকে সো অপশন সমূহ দি আছে মোহাম্মদ গজনী অপশন বি কুতুবুদ্দিন আইবাক অপশন সি মোহাম্মদ ঘুৰি অপশন ডি আলাউদ্দিন খিলজি আপোনালোকে মোক কমেন্ট সেকশনত কব মই যোনটো আমাৰ ইন্ডিয়ান হিষ্ট্ৰি যোনটো পাৰ্ট হয় তাৰ এটা ক্ৰেশ কোৰ্স আমি ষ্টাৰ্ট কৰিম ঠিক আছে ইন্ডিয়ান হিষ্ট্ৰি ক্ৰেশ কোৰ্স যোনটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব অসম হিষ্ট্ৰি কথা থুলমুলকে সকলোৱে জানে আৰু যদি আসাম হিষ্ট্ৰি কথা কোনোবাই বেছিকে জানিব বিচাৰিছে আমাৰ এক্সাম ক্ৰেকাৰ চেনেলটোতে আপোনালোকে চাব আসাম হিষ্ট্ৰি এটা পাৰ্ট আছে আপোনালোকে চাব পাৰে আৰু আমি নতুনকৈ ষ্টাৰ্ট কৰিম ইন্ডিয়ান হিষ্ট্ৰি এটা ক্ৰেশ কোৰ্স আৰু যি সকল ইন্টাৰেস্টেড হয় মোক কমেন্ট সেকশনত কব কোনে কোনে ইন্ডিয়ান হিষ্ট্ৰি ক্ৰেশ কোৰ্সটো বিচাৰিছে ঠিক আছে আৰু যদি কিবা আপোনালোকৰ হুদিব লগা থাকে হুদিব পাৰে সো ইয়াতে কোৱেশ্চন নম্বৰ 189 ত কৈছে যে কোনে পৃথ্বীৰাজক ডিফিট কৰিছিল সেকেন্ড ব্যাটল অফ টাৰাইন ওকে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি দ্যাট ইজ মোহাম্মদ ঘুৰিয়ে হয় আনসাৰটো হ'ব আমাৰ অপশ্যন সি ওকে অপশ্যন সি দ্যাট ইজ মোহাম্মদ ঘুৰি আমাৰ সেকেন্ড ব্যাটল অফ টাৰাইনত মোহাম্মদ ঘুৰি যিজন হয় তেওঁ সেকেন্ড ব্যাটল অফ টাৰাইনত পৃথ্বীৰাজ চৌহানক ডিফিট কৰিছিল ওকে আৰু ফাৰ্স্ট যোনখন ব্যাটল হৈছিল হে ফাৰ্স্ট ব্যাটলখন হৈছিল আমাৰ 1191 ত হৈছিল প্ৰথমখন ব্যাটল ওকে আৰু পৃথ্বীৰাজ চৌহান যোনজন হয় তেওঁ পৃথ্বীৰাজ চৌহান 1191 মানে প্ৰথম ব্যাটলখনত টাৰাইনৰ প্ৰথম ব্যাটলখনত জিকিছিল সেকেন্ড ব্যাটলখনত কোন জিকিছিল মোহাম্মদ ঘুৰি ওকে এটো মনত ৰাখিব Next question number 190 the first battle of Panipat fought in Panipathor prothom battle khon kot hoisile
কেতিয়া হৈছিলে 15 16 17 61 আৰু 15 26 1556 ইয়াৰ শুদ্ধটো হ'ব অপচন সি আমাৰ 1526 ত ফাৰ্স্ট ব্যাটল অফ পানিপট হৈছিলে নেক্সট কোৱেশ্চন নম্বৰ 200 who were the first recipient of the Bharat Ratna award Bharat Ratna award to প্ৰথমতে কোনে লাভ কৰিছিলে ওকে ইয়াত মই ডাইৰেক্টলি আনসাৰটো আপোনালোকক কৈ দিছো ইয়াতে হ'ব অপচন এ দ্যাট ইজ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন স্যাৰ সি ভি ৰমন আৰু চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী ওকে তেওঁলোকে আমাৰ প্ৰথম কি হৈছিলে ৰিচিপিয়েন্ট অফ দা ভাৰত ৰত্ন এৱাৰ্ড আপোনালোকে কমেন্ট সেকশনত ক'ব পাৰিবনে যে অসমৰ পৰা প্ৰথমবাৰৰ কাৰণে কোনে ভাৰত ৰত্ন এৱাৰ্ড পাইছিলে অসমৰ পৰা নেক্সট কোৱেশ্চন নম্বৰ 201 who is called the father of operation flood in India very important to question hoy amar jontu operation flood hoy ঠিক আছে jontu dairy development ৰ কাৰণে এটো বিশেষকৈ উলিওৱা হৈছিল অপাৰেশনাল ফ্লাড এটো তাৰ ফাদাৰ বুলি কাকুৱা হয় এৰা উদ্ধৰটো হ'ব অপচন এ ভাৰ্গিস কুৰিন ওকে বহুত এজন ইম্পৰ্টেন্ট পাৰ্সনালিটি হয় ভাৰ্গিস কুৰিন তেওঁ এজন সোশ্যাল এন্টাৰপ্ৰেনিউৰ হয় whose billion liter idea and operational flood the world's largest agricultural dairy development program তেওঁ দুটা কনসেপ্ট আছিল হেটা কনসেপ্ট হৈছে অপাৰেশন ফ্লাড আৰু এটা কনসেপ্ট হৈছে বিলিয়ন লিটাৰ আইডিয়া দুটা কনসেপ্টে বহুত ইম্পৰ্টেন্ট হয় আৰু দুটা কনসেপ্টে আমাৰ ডায়েৰী ডেভেলপমেন্টৰ লগত ৰিলেটেড হয় ডায়েৰী ডেভেলপমেন্ট নেক্সট Question number 202 who is the chairman of 5th finance commission topic to important hoy jetia ami upcoming class ot jetia economic discuss korim tetia finance commission topic to moi eta include koribo chesta korim so bortomanor karone chairman kun hoy finance commission bortoman chairman hoise NK Singh okay 2020 year daitto teolukor hek hobo NK Singh next 203 the headquarter of World Bank is situated World Bank or headquarter code আছে so headquarter important হয় আপোনালোকে যদি international organization খিনি কথা জানিব বিচাৰিছে international organization AR related এটা relations আছে আপোনালোকে চাব পাৰে so Geneva Washington DC New York and Hague so ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি আমাৰ Washington DC ত আছে World Bankৰ headquarter ঠিক আছে World Bank কেতিয়া ফৰ্ম হৈছিল বহুত ইম্পৰ্টেন্ট হয় World Bank ফৰ্ম হৈছিল 1944 হেডকোয়াৰ্টাৰ আছে Washington DC আৰু ইয়াৰ টোটাল মেম্বাৰ আছে 189 and David Malpass is the American head next 204 question number who designed the symbol of Indian rupee to eta important hoy kune amar Indian rupee symbol to design korisle yar শুদ্ধ উত্তৰটো হ'ব অপচন সি উদয় কুমাৰ okay option c hobo etu option c uday kumare amar Indian rupee symbol to develop korisile aru uday kumar hoise amar ki hoise IIT Guwahati department of designer teor head hoy he is head of the department of design at IIT Guwahati Assam okay so 205 economic planning is in economic planning junto concept hoy subject to code as a union list state list concurrent list not any specified list yar huddhotu hobo concurrent list as a economic planning subject to union list as a state list as a aru concurrent list tinikhon list amar ase egikhonor bhitor concurrent list dot economic planning or subject to dia ase okay next ami sao question number 206 when the Indian National Congress was divided into moderate and extremists INC important eta topic hoy exam or karone INC junkhini member hoy teluke duta bhagot bhag hoy goisile pasor phale moderate and extremists khini extremists hisabe teluke bhag hoy goisile ketia bhag hoisile Surat split right so etu ketia hoisile amar 1907 ot 1907 ত মডাৰেট আৰু এক্সট্ৰিমিষ্ট হিচাপে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মেম্বাৰ খিনি ভাগ হৈ গৈছিলে ওকে নেক্সট question number 207 in which year where the Asian Games held for the first time Asian Games প্ৰথমতে কেতিয়া হৈছিল কোনটো সনত হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপচন সি 1951
1951ত আৰু এটা কথা আপোনালোকে এনেকে মনত ৰাখিব সাইমালটেনিয়াছলি লিংক কৰিব চেষ্টা কৰিব 1951ৰ পৰা আমাৰ 5 ইয়াৰ প্ল্যান ষ্টাৰ্ট হৈছিলে ওকে আৰু এছিয়ান গেমছো তেতিয়া প্ৰায় আৰম্ভ হৈছে 1951ত এছিয়ান গেমছ 1951ত আমাৰ কি হৈছিলে আমাৰ প্ল্যানিং প্ৰসেস ষ্টাৰ্ট হৈছিলে ফাৰ্স্ট 5 ইয়াৰ প্ল্যান আৰম্ভ হৈছিলে ওকে আৰু কেতিয়া হৈছিলে এটো নিউ দিল্লীত প্ৰথমবাৰৰ কাৰণে হৈছিলে Next, question number 208. The highest Indian decoration for showing valor and gallantry in the war. So, Indian decorator, মানে আমাৰ যুদ্ধ ক্ষেত্ৰত পৰাক্ৰমী দেখুৱাৰ কাৰণে যুদ্ধ ক্ষেত্ৰত ভাল প্ৰদৰ্শন দেখুৱাৰ কাৰণে হেতু হাইয়েষ্ট ডেকোৰেশন এৱাৰ্ড এটা দিয়া হয় ঠিক আছে সেই এৱাৰ্ডটোৰ নাম কি যুদ্ধ ক্ষেত্ৰত পাৰদৰ্শী দেখুৱাৰ কাৰণে ওকে परम विशिष्ट सेवा मेडल अशोक चक्र परमवीर चक्र महावीर चक्र यार शुद्धটো হৈছে परमवीर चक्र দিয়া হয় যুদ্ধ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাৰ কাৰণে হাইয়েষ্ট এটো লেভেল হয় আৰু परमवीर चक्र পিভিসি শর্ট ফর্মত আপোনাকে ক'ব পাৰে হাইয়েষ্ট মিলিটাৰী ডেকোৰেশন হয় এটো ঠিক আছে যুদ্ধ ক্ষেত্ৰত নিজৰ শত্ৰুৰ বিপক্ষে পৰাক্ৰমী দেখুৱাৰ কাৰণে এই परमवीर চক্ৰটো দিয়া হয় আৰু परमवीर চক্ৰৰ যোনটো মেডেল হয় ঠিক আছে সেই মেডেলটো কোনে ডিজাইন কৰিছিল সাবিত্ৰী খানুলকাৰে এটো ডিজাইন কৰিছিল এই মেডেলটো আৰু সাবিত্ৰী খানুলকাৰৰ যোনজন ডটাৰ্স ফাদাৰ ইন ল হয় তেওঁ কোইনসিডেন্টলি প্ৰথমবাৰৰ কাৰণে এই এৱাৰ্ডটো পাইছিল परमवीर চক্ৰ কোনে মেজৰ সোমনাথ শৰ্মাই প্ৰথমবাৰৰ কাৰণে আমাৰ परमवीर চক্ৰ এৱাৰ্ডটো পাইছিলে আৰু এটা কথা মনত ৰাখিব আপোনালোকে परमवीर চক্ৰ ইয়াক যদি আমি ট্ৰান্সলেট কৰো ইয়াৰ মিনিংটো হৈছে হুইল অফ দা আল্টিমেট ব্ৰেভ ওকে ভেৰি ভেৰি ইম্পৰ্টেন্ট হুইল অফ দা আল্টিমেট ব্ৰেভ ওকে নেক্সট কোৱেশ্চন নম্বৰ 1209 Who among the following was the first European to come to India? প্ৰথম ইন্ডিয়া লৈ কোন মানে ফাৰ্স্ট ইউৰোপিয়ান যে আহিছিলে কোন ইউৰোপিয়ান আহিছিলে পৰ্তুগীজ ব্ৰিটিছ ফ্ৰেঞ্চ এণ্ড ডাচ ইয়াৰ শুদ্ধটো হ'ব পৰ্তুগীজ সকল আহিছিলে So Portuguese was the first European to come in India and they established trading station in various places okay next question number 210 In which place the first factory of East India Company was built? So, kuntu jagat East India Company prothom factory to bonua hoisile. Metropolitan Nagapattinam and Surat and Bombay. Ya huttoto hobo option C Surat. So, first factory of East India Company was built at Surat 1613 AD. Okay, option C is correct option. So thank you everyone সকলোৱে join হোৱা কাৰণে সদায় মই ৰাতিপুৱা 8টা মান বজাত বা 8টা 9টাৰ ভিতৰত এটো সেশন দিব কাৰণে চেষ্টা কৰিম ঠিক আছে আৰু যদি আপোনালোকক মই সুধিছিলো যে কোন ইন্টাৰেষ্টেড হয় ইন্ডিয়ান হিষ্ট্ৰী ক্ৰেশ কোৰ্সৰ কাৰণে ইন্ডিয়ান হিষ্ট্ৰী ক্ৰেশ কোৰ্সৰ কাৰণে কোন ইন্টাৰেষ্টেড হয় আপোনালোকে কমেন্ট সেকশনত ক'ব ঠিক আছে তেতিয়া আমি এই ইন্ডিয়ান হিষ্ট্ৰী ক্লাছ কোৰ্সটো ইউটিউবত ষ্টাৰ্ট কৰিম আৰু যদি আপোনালোকে আমাৰ টেষ্ট সিৰিজ সমূহ ল'ব বিচাৰিছে ফৰ অল আসাম গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি পিডিএফ ফৰ্মত আমি এই টেষ্ট সিৰিজ সমূহ প্ৰভাইড কৰোঁ আপোনালোকে ধুনীয়াকৈ সেইখিনি প্ৰিন্ট আউট উলিয়াই পেলাই প্ৰেক্টিছ কৰিব পাৰে লগতে আনসাৰ কি সমূহো দিয়া থাকিব তাৰ উপৰি আমি আসাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে অনলাইন ক্লাसेस সমূহ অলৰেডি ষ্টাৰ্ট কৰিছো আপোনালোকে সকলোৱে ইন্টাৰেষ্টেড সকলে যোগাযোগ কৰিব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং if you have any doubts you can ask in the comment section below thank you everyone and yes আমাৰ যোনটো ফেসবুক পেজ হয় তাত কেতিয়াবা আমাৰ লাইভ সেশন হৈ থাকে সেই লাইভ সেশন সমূহ আপোনালোকে জয়েন কৰিব পাৰে আৰু তাৰ লিংক সমূহ আমাৰ ডেসক্ৰিপচন বক্সত দিয়া আছে থ্যাংক ইউ নমস্কাৰ অসমৰ এটি আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান এক্সাম ক্ৰেকাৰ্ছে আহিবলগীয়া সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে অনলাইন নিজৰ পাঠ্যক্ৰমসমূহ আগবঢ়াবলৈ প্ৰস্তুতি চলাইছে আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে ঘৰতে বহি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ যেনে আসাম পুলিচ এপিএসসি ইউজিসি নেট সিটেট ৰিচাৰ্জ এসিস্টেন্ট সিডিপিও আদিৰ কাৰণে প্ৰস্তুতি চলাই নিয়ক এক্সাম ক্ৰেকাৰ্ছৰ টপ এডুকেটৰ্ছৰ
সৈতে সবিশেষ জানিবলৈ তলত দিয়া নম্বৰত যোগাযোগ কৰক।